নলবাৰীৰ পিপলিবাৰী গাঁও পৰিচালনা সমিতিৰ উদ্যোগত আৰু গঞা ৰাইজৰ সহযোগত পিপলিবাৰী পঞ্চ শ্বহীদ বাকৰিত আজি উদযাপন কৰা হয় শ্বহীদ দিৱস। উল্লেখযোগ্য যে 1983 চনৰ 8 ফেব্ৰুৱাৰীত বিদেশী বহিষ্কাৰ আন্দোলনত এটা কৃষক সমদল অংশগ্ৰহণ কৰে আৰু সেই দিনটোত বেলচৰ থানাৰ সন্মুখত সমদলটোৰ ওপৰত পুলিচ বাহিনী জঁপিয়াই পৰে আৰু নিৰ্বিচাৰে গুলী বৰ্ষণ কৰাৰ ফলত থিতাতে নিহত হয় 5জন লোক। নিহত ব্যক্তি কেইগৰাকীৰ স্মৃতিত 1984 চনৰ 8 ফেব্ৰুৱাৰীৰ পৰা প্ৰতি বছৰে 8 ফেব্ৰুৱাৰী তাৰিখে পালন কৰিছে শ্বহীদ দিৱস। এবাৰো 8 ফেব্ৰুৱাৰী শনিবাৰে ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰ পিছতে শ্বহীদ পৰিয়ালবৰ্গৰ দ্বাৰা মহীশ্বৰ তালুকদাৰ, প্ৰতাপ চন্দ্ৰ বৰ্মন, কায়াৰাম দাস, বীৰেন্দ্ৰ নাৰায়ণ দাস আৰু শ্ৰীকান্ত বৰ্মনৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰা হয়। উক্ত অনুষ্ঠানত শ্বহীদ তৰ্পক হিচাপে উপস্থিত থাকে কৰুণা ভৰালী, শম্ভুনাথ শৰ্মা, ৱাইদুৰ ৰহমান, ৱাজেদ আলী, যাদৱ কাকতি আৰু ৰমেন দাসে আঁঠৰা শ্বহীদ তৰ্পণ অনুষ্ঠানটোত কৰুণা ভৰালী, ৱাইদুৰ ৰহমান, ৱাজেদ আলী, যাদৱ কাকতিয়ে শ্বহীদসকলক স্মৰণ কৰি ভাষণ প্ৰদান কৰি আৱেগিক হৈ পৰে। 1983 চনৰ 8 ফেব্ৰুৱাৰীৰ এটা কৃষক সমদলৰ ওপৰত যিটো সমদল আছিল বিদেশী বহিষ্কাৰ কৰা আন্দোলন আৰু তাত প্ৰায় 9000 মানুহৰ উপস্থিতিত এটা ৰেলী আছিল আৰু বেলচৰ থানাৰ সন্মুখত পুলিচে গুলীচালনা কৰি 5জন ক্ৰমে বীৰেন্দ্ৰ নাৰায়ণ দাস, মহেশ তালুকদাৰ, প্ৰতাপ বৰ্মন, শ্ৰীকান্ত বৰ্মন আৰু কায়াৰাম দাস এই 5টা শ্বহীদ হৈছিল আৰু 18জন ইনজিয়ৰ হৈছিল। আৰু সেই সময়ৰ পৰা সেই 83ৰ পিছত পিপলিবাৰী গাঁওবাসীয়ে এই 8 ফেব্ৰুৱাৰীৰ দিনটো পালন কৰি আহিছে। আজিও 2025 চনৰ এই 8 ফেব্ৰুৱাৰীত আমি শ্বহীদ দিৱস পালন কৰিলোঁ। ইয়াত আমি নিমন্ত্ৰণ কৰিছিলোঁ শ্বহীদ বেদীত বন্তি প্ৰজ্বলনৰ কাৰণে শ্বহীদ পৰিয়াল 5টাক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তাৰ উপৰি বিশিষ্ট ব্যক্তি কেইজনমানক শ্বহীদ তৰ্পণৰ কাৰণে নিমন্ত্ৰণ কৰিলোঁ। ক্ৰমে কৈহাটী গাঁৱৰ কৰুণা ভৰালী, বনমাজা গাঁৱৰ যাদৱ কাকতি, ডেকা বৰুৱা ভূঞিৰ ৰাজু আলী, ৱাহিদুৰ ৰহমান আৰু পিপলিবাৰী গাঁৱৰ শম্ভুনাথ শৰ্মা এখেতসকলে আজি শ্বহীদ তৰ্পণ কৰিলে। আৰু আমি এখন মেজমেলৰ ব্যৱস্থা কৰি শ্বহীদৰ স্মৃতিচাৰণ কৰিলোঁ আৰু ইয়াত ক্ৰমে কৰুণা ভৰালীদেৱ, ৰাজু আলী, ৱাহিদুৰ ৰহমান, যাদৱ কাকতি আতে ইয়াত শ্বহীদৰ স্মৃতিচাৰণ কৰে। আৰু সেই দিনটোত 83 চনৰ 8 ফেব্ৰুৱাৰীত কি হৈছিল, কেনেকৈ হ'ল আৰু ইয়াত অটল বিহাৰী বাজপেয়ীৰ দৰে ব্যক্তি 10 ফেব্ৰুৱাৰীত 83ৰ 10 ফেব্ৰুৱাৰীত ইয়াত উপস্থিত হৈছিল শ্বহীদক এয়া সন্মান জনোৱাৰ কাৰণে। আৰু আজি আমি এই পঞ্চ শ্বহীদ আৰু লগতে অসমৰ 860জন পৰিয়ালক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। ইয়াতে উল্লেখ থাকে যে আমি 83ত শ্বহীদ হ'ল 8 ফেব্ৰুৱাৰীত আৰু 84 চনৰ পৰা আমি শ্বহীদ দিৱস পালন কৰিছিলোঁ, মহা সমাৰোহেৰে কৰিছিলোঁ। ইয়াত প্ৰফুল্ল মহন্ত আহিছিল, ইয়াত বহুত মন্ত্ৰী MLA ইয়াত গোট খাইছিল। এটা সময়ত মহা সমাৰোহেৰে আমি পালন কৰা হৈছিল। 2009 চনত এই পঞ্চ শ্বহীদৰ ৰূপালী বৰ্ষও পালন কৰা হৈছিল দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। কিন্তু লাহে লাহে যেন এই আমাৰ নেতাবিলাক বা মন্ত্ৰী MLA যিবিলাক আছে তেখেতসকলে যেন পিছ দিয়া অলপ দেখা গৈছে। তথাপি মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱে তেখেতৰ ব্যস্ততাৰ কাৰণে মাজে মাজে আহিব নোৱাৰে যদিও আমি আমাৰ শ্বহীদক তেখেতে শলাগ লৈ থাকে, শ্বহীদৰ খবৰ লৈ থাকে। আৰু তেখেতৰ তত্ত্বাৱধানত যোৱাবেলি আমাৰ যিটো শ্বহীদ বেদী তেখেতৰ তত্ত্বাৱধানত আমি কৰিলোঁ। হয়তো অসমৰ ভিতৰতে এইটো আটক ধুনীয়া শ্বহীদ বেদী আমি তৈয়াৰ কৰিছোঁ। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন, এই আন্দোলনত 8 ফেব্ৰুৱাৰী এটা কলংকিত অধ্যায় ৰচনা কৰি বেলঘৰৰ RP থানাত যে আমাৰ মাজৰ পৰা এডাল জীৱ আমাৰ মাজতে হেৰাই গৈছিল ৰক্তাক্ত হৈ, সেইসকল শ্বহীদলৈ মই আজি এই হিচাপতে শ্ৰদ্ধা নিবেদিছোঁ আৰু পৰিয়াললৈ মহামতনে জ্ঞাপন কৰিছোঁ। 1923 চনৰ 8 ফেব্ৰুৱাৰীৰ দিনটো
আচলতে আমাৰ বাবে এটা কলংকিত দিন আছিল, এটা বেদনাৰ দিন আছিল। আজিও আমাৰ মনত পৰে সেই দিনটোলৈ, বুকু কঁপি যোৱা দিন। সেইটো বৰ্ণনা কৰিবলৈ গ'লে বহুত সময় লাগিব, যিহেতু মোৰ এটা ছাত্ৰ অভিজ্ঞতা আছে সেই আন্দোলনৰ লগত। সেই গুলিবৰ্ষণৰ যিটো ঘটনা, যি দৃশ্য, সেই দৃশ্যটো হয়তো আজিৰ সমাজত বহুতে উপলব্ধি কৰিব পৰা নাই, কিন্তু আমাৰ মনত আজি ভাহি আছে। শ্বহীদসকলৰ ভিতৰতে আহি যেতিয়া এই স্থানত উপস্থিত হৈছিল, যি জনতাৰ সমাগম হৈছিল, এটা অদ্ভুত সমাগম। আজি সেই দিনটো আছে যদি দুখ লগা, আজি সেইটো এটা ইতিহাস আমাৰ মাজত জিলিকি আছে। ই আজি এটা সোণালী ইতিহাস, পাহৰিব নোৱাৰা ইতিহাস। আৰু সেই দিনটোতে এজন আমাৰ মহান ব্যক্তি উপস্থিত হৈছিল, সেয়া হৈছে আমাৰ সকলোৰে শ্ৰদ্ধা ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ীক শেষে ৰখাই দিছিল, সেই দৃশ্য আমাৰ চকুত আজিও ভাহি আছে। শেষে আহি যেতিয়া হতাও বুলি কৈছিল, তেতিয়া বহু মাইকীয়ে, বহু পুৰুষে যেতিয়া আমাৰ এই সংহতিৰ পিছৰ খালটো জড়িত কৰিছিল, সেই দৃশ্য আজিও আমাৰ মনত ভাহি আছে। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।